নমস্কাৰ দেখা পাইছেনে আজি একে চাদৰ মেখেলাযোৰ এনেকৈ লৈ লৈছোঁ মানে এফালে যাবলৈ ওলাইছোঁ এইখিনিতে আপোনালোকক কওঁ আমাৰ মনত যিখিনি প্ৰশ্ন উদয় হৈ আছিলে অৱশেষত সেইটোৱে হ'ল কি হ'ল গম পাইছে ইতিমধ্যে সিদ্ধাৰ্থ শৰ্মা আৰু আমাৰ শ্যাম কানু মহন্তই তেওঁলোকৰ কেছটো ৰাজস্থানলৈ স্থানান্তৰ কৰিলে আৰু ৰাতিৰ ভিতৰতে তেওঁলোক ক'ৰ পালেগৈ ৰাজস্থানৰ জেল পালেগৈ গম পাইছে ৰাজস্থানত যিখন জেল আছে সেই ৰাজস্থানৰ জেলত শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা তাত পালেগৈ বাকি কেজন আছে বাৰু ইয়াত কেনেকৈ পালেগৈ গম পাইছেনে এই ভিডিঅ'টো চাওক তেতিয়া আপোনালোকে গম পাব আমিতো কৈয়ে আছিলোঁ যে ইয়াৰ পৰা স্থানান্তৰ হ'ব তেওঁলোকৰ বহুত প্ৰভাৱশালী মানুহ তেওঁলোকৰ হাতত আছে আমি ন্যায় পাম নে নেপাম বাৰু এতিয়া তেওঁলোকে আদালতত হাজিৰ নোহোৱাকৈ তেওঁলোকক ৰাতিৰ ভিতৰতে গৈ ক'ৰ পোৱালেগৈ ৰাজস্থানলৈ স্থানান্তৰ কৰিলে কেনেকুৱা হাই প্ৰফাইল উকিল লৈছে আৰু আমাৰ হিয়াৰ আমঠুৰ হৈ কেনেকুৱা উকিল আছে শেষত গৈ পেলাই এতিয়া মানে চিঠি লিখিব লগা হৈছে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ সেইখিনিকে ভাবক ইমান সুন্দৰকৈ আমাক ন্যায়টো দিবলৈ ওলাইছে হয়নে নহয় তাকে যদি আপুনি কয় একেই তইহে আমুক তইহে তামুক আচলতে আমি যে টেটু ফালি আছোঁ নহয় সাধাৰণ মানুহখিনিহে আমি নিস্বাৰ্থভাৱে টেটু ফালি আছোঁ সাধাৰণ মানুহখিনি ৰৌ বৰালীবিলাক শুই থাকিলে ৰৌ বৰালী আশে পাশে যিমান আমাৰ হিয়াৰ আমঠু টকা খাইছিলে সিহঁতে শুই থাকিলে এতিয়া খালি আৰু কি নিয়াস খোলা নামত আমুক কৰিছে নিয়াস খোলা আৰে বাবা তোমালোকে নিয়াসটো পিছতো খুলিব পাৰিবা মেইন কথাটো হৈছে ন্যায় ব্যৱস্থাটো কি হ'ল ন্যাস মানে টকা ঘটাৰ অস্ত্ৰ মই কৈছোঁ ন্যাস মানে টকা লেনদেনৰ এইটো আকৌ ডাঙৰ ঘটনা হ'বগৈ গতিকে মই বিশেষ একো নকওঁ আপোনালোকে ভিডিঅ'টো চাওক তাৰপিছত আপোনালোকৰ মতামত জনাব ৰাজস্থানৰ পৰা এতিয়া আপোনালোকে দেখা পাব দুই এখন ফটোৰ সিদ্ধাৰ্থ আৰু শ্যাম কানু ৰাজস্থানলৈ যোৱাৰ বাবে আবেদন কৰিব শ্যাম কানু সিদ্ধাৰ্থই নিৰাপত্তাজনিত কাৰণত অসমৰ আদালতত হাজিৰ নোহোৱাৰ পৰিকল্পনা কৰিছে শ্যাম কানু মহন্তই সেই শ্যাম কানুৰ চাৰ্জশ্বিট দাখিলৰ পিছতে গোচৰটো আন ৰাজ্যলৈ স্থানান্তৰ কৰিবলৈ আদালতত আবেদন দাখিল কৰিব শ্যাম কানু মহন্তই পশ্চিমবংগতো জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ শুনানি হোৱাটো বিচৰা নাই অসমৰ পৰা যাতে কোনো জুবিন অনুৰাগী সাক্ষী দিবলৈ যাব নোৱাৰে তেনেকুৱা ঠাইতহে ধুৰন্ধৰ শ্যাম কানু মহন্তই গোচৰটোৰ বিচাৰ হোৱাৰ কামনা কৰিছে সেয়ে তেওঁ উত্তৰ প্ৰদেশ নতুবা ৰাজস্থানৰ আদালতলৈ গোচৰটো স্থানান্তৰ কৰিবলৈ শীঘ্ৰে আদালতত আবেদন দাখিল কৰিব এটা সূত্ৰই সদৰি কৰা অনুসৰি অসমৰ সলনি দেশৰ বেলেগ ৰাজ্যত গোচৰটো চলোৱাৰ আশংকা আছে নিৰাপত্তাজনিত কাৰণ প্ৰদৰ্শন কৰি যদি শ্যাম কানু মহন্তৰ উকিলে এই আবেদন কৰে তেন্তে আদালতে স্বীকাৰ কৰাটো নিশ্চিত কাৰণ অসমৰ সাম্প্ৰতিক পৰিস্থিতিত শ্যাম কানু মহন্তৰ দৰে ধূৰ্ত কতো সুৰক্ষিত নহয় এতিয়াও জেলৰ পৰা ওলাই আহিলেই শ্যাম কানু জুবিন অনুৰাগীৰ আক্ৰমণৰ সন্মুখীন হোৱাটো অনিবাৰ্য লগতে বাক্সাৰ কাৰাগাৰৰ সন্মুখত সংঘটিত ঘটনাও বিচাৰৰ সময়ত শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বাবে সুবিধাজনক হৈ পৰিব কাৰণ দুয়োজনে এইটো ঘটনাৰ অজুহাত প্ৰদৰ্শন কৰি তেওঁলোক অসমত সুৰক্ষিত নহয় বুলি যুক্তি প্ৰদৰ্শন কৰাৰ ভিত্তি আছে 12 ডিচেম্বৰত অসম আৰক্ষীয়ে SITয়ে চাৰ্জশ্বিট দাখিল কৰাৰ লগে লগে আদালতত আৰম্ভ হ'ব জুবিন গাৰ্গৰ ৰহস্য মৃত্যুৰ বিচাৰ তেতিয়াই শ্যাম কানুৰ অধিবক্তাই গোচৰটো স্থানান্তৰ কৰিবলৈ আবেদন জনোৱাটো নিশ্চিত বুলি সমৰ্থিত সূত্ৰই সদৰি কৰিছে জানিব পৰা মতে বৰ্তমান বিহাৰ অথবা উত্তৰ প্ৰদেশৰ আদালতলৈ গোচৰটো নিয়াৰ বাবে চেষ্টা কৰিছে শ্যাম কানুৰ উকিলে কিন্তু সিদ্ধাৰ্থ শৰ্মাৰ অধিবক্তাই এইটো গোচৰ ৰাজস্থানৰ আদালতত চলোৱাৰ বাবে চেষ্টা কৰিছে যদি এই পৰিকল্পনা সফল কাম হয় তেনেহলে জুবিন অনুৰাগীয়ে ন্যায় পোৱাৰ আশা নিৰ্বাপিত হ'ব সম্প্ৰতি ৰাজস্থানৰ আদালতত এই গোচৰৰ বিচাৰ চলোৱাৰ বাবে সিদ্ধাৰ্থ শৰ্মাই চেষ্টা চলাইছে কাৰণ ৰাজস্থান হৈছে তেওঁৰ গৃহ ৰাজ্য সেই সিদ্ধাৰ্থৰ উকিলে আদালতৰ প্ৰথমটো শুনানিতে এইটো গোচৰ অসমৰ পৰা স্থানান্তৰিত কৰিবলৈ আবেদন দাখিল কৰাটো নিশ্চিত তেওঁলোকে উকিলৰ জৰিয়তে আদালতত অসমৰ পৰিস্থিতি ভয়ংকৰ বুলি উল্লেখ কৰিব জানিব পৰা মতে অসমত জেলত থাকিলেও সুৰক্ষিত নহয় বুলি জুবিন গাৰ্গৰ ঘাতকে আদালতত দাখিল কৰিব তথ্য ৰাজ্যৰ ভিন্ন প্ৰান্তত সংঘটিত বিক্ষিপ্ত ঘটনাৱলীৰ বিষয়েও তেওঁলোকৰ হৈ অধিবক্তাই ন্যায়ালয়ক অৱগত কৰিব যদি গোচৰটো অসমৰ বাহিৰত চলাবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হয় তেন্তে কেইবাটাও দিশত লাভৱান হৈ পৰিব শ্যাম কানু আৰু সিদ্ধাৰ্থ কাৰণ অসমৰ বহু সাক্ষীয়ে বাটকুৰি বাই বহিৰাজ্যৰ আদালতত সাক্ষ্যদান কৰিবলৈ যোৱাটো অসম্ভৱ হৈ পৰিব ৰাজস্থান অথবা উত্তৰ প্ৰদেশত ন্যায়ালয়ে নিৰ্ধাৰণ কৰা তাৰিখ অনুসৰি বাৰে বাৰে সাক্ষী দিবলৈ যোৱাটো হৈ পৰিব খৰচী প্ৰক্ৰিয়া এইটোৱেই কৰিবলৈ শ্যাম কানু আৰু সিদ্ধাৰ্থ শৰ্মাই চেষ্টা কৰিছে সৰ্বোপৰি বহিৰাজ্যত সাক্ষ্য দিবলৈ যোৱাৰ সময়ত সুৰক্ষিত নহয় বুলি ধাৰণা কৰিব সাক্ষীয়ে সেয়ে
অসমত শ্যাম কানু আৰু সিদ্ধাৰ্থৰ বিৰুদ্ধে সাক্ষ্যদানৰ বাবে সাজু হৈ থকা জুবিন গাৰ্গৰ সহশিল্পী নীৰৱ হৈ পৰিবলৈ বাধ্য হ'ব। এই পৰিকল্পনাবোৰেৰে আগবাঢ়িছে ধূৰ্ত শ্যাম কানু আৰু সিদ্ধাৰ্থ।